নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো শেষ চাব। আমাৰ মানুহৰ জীৱনত মানে আশাৰ কোনো শেষ নাই, নহয়নে বাৰু বন্ধুসকল? আৰু লোভৰ কোনো অন্ত নাই, আৰু আপোনাৰ খঙৰ কোনো সীমা নাই। সেয়ে হয়তো আমাৰ জীৱনত শান্তি নাইকিয়া, জীৱনটোত আমাৰ শান্তি নাই। মানে কোনো এটা বস্তুৰ প্ৰতি, কোনো এটা হেৰিৰ প্ৰতি আমি মানে প্ৰতিটো বস্তুতেই আমি লোভটো বেছি, আমাৰ আশা বেছি, চব ফালে বেছি কাৰণে আমাৰ জীৱনটোত একেবাৰে শান্তি নোপোৱা হৈ থাকোঁ, নহয়নে বন্ধুসকল? সেইকাৰণে আমি জীৱনটোত আমি কি কৰিব লাগিব? আমি জীৱনটোত আমি এইবোৰ বস্তু কিছুমান ত্যাগ কৰিব লাগিব। আমি এই ত্যাগ পথটো বাছি ল'ব লাগিব। একান্ত ভগৱানৰ প্ৰতি অলপ চিন্তা ৰাখিব লাগিব, সমাজৰ প্ৰতিও আমি দায়বদ্ধতা ৰাখিব লাগিব। চব ফালে আমি যদি আশা বেছি কৰোঁ, তেনেহ'লে চব বস্তু যদি নাপাওঁ, তেতিয়াহ'লে আমাৰ মনটো দুখী থাকিব। আৰু লোভ বস্তুটো যদি আপুনি বেছিকৈ খাবলৈ বিচাৰে, বেছি লোভ কৰিব, অকল খোৱাটোৱেই নহয়, আপুনি সা সম্পত্তিৰ পৰা ধৰি খোৱা বোৱা বস্তুবোৰলৈকে চব বস্তু যদি অভাৰঅল বেছি হৈ যায়, তেতিয়াহ'লে আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ, ৰোগ আৰু মনৰ মানসিক অশান্তিত ভুগিব লগা হ'ব পাৰে, নহয়নে বন্ধুসকল? সেইকাৰণে মোৰ দৃষ্টিভংগীত মই নিজে ভাবোঁ, নিজে আশা কৰোঁ যে সকলো তেনেকুৱাই হ'ব লাগে। আমি সকলো বস্তু আশাটো আমি সীমিত ৰাখিব লাগে। আশা কৰিব লাগে, কিন্তু আশাটো আমি সীমিত ৰাখিব লাগে। যিটো আমি নেকি বিচাৰি নাপাম, যিটো নেকি আমি নাপাওঁ, তাক চেষ্টা কৰিব লাগে, কিন্তু আমি বেছি আশা কৰিব নালাগে সেইটো। আৰু সেইটো কৰিলে আমি আমাৰ দুখ আৰু কষ্টত বেছিকৈ পোৱা যাব। আৰু লোভটো মানুহৰ বহুত বেছিকৈ থাকে। যিকোনো বস্তুৰ প্ৰতি লোভ মানুহৰ, খোৱা বোৱা বস্তুৰ প্ৰতি, সা সম্পত্তিৰ প্ৰতি বেছি। কাৰোবাৰ যদি ভাল গাড়ী এখন দেখা পাইছে, তাতো লাগে মোক এনেকুৱাখন লগা হ'লে বেছি ভাল আছিল। কাৰোবাৰ যদি কাপোৰ এযোৰ যদি ভাল পিন্ধি আহিছে, মোৰ কাপোৰ এযোৰ লাগিছিল তেনেকৈ, তাত থাকি ভাল লাগিছিল। মানে এই লোভ বস্তুটো আমাক এটা ব্যাধি আৰু আমাৰ মানসিক এটা বিকাৰ বুলি ক'ব পাৰি, নহয়নে বন্ধুসকল? সেইকাৰণে আমি লোভৰকো যদি সংযত কৰি ৰাখিব পাৰোঁ, লোভ, মোহ, কাম, ক্ৰোধ এইবোৰ বস্তু গোটেইখিনি যদি আমি সংযত হৈ ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি মানুহ হিচাপে, আমি ভাল সুস্থিৰ হিচাপে আমি পৃথিৱীত জীয়াই থাকিব পাৰিম বুলি মই আশা কৰোঁ আৰু মই ভাবোঁ, নহয়নে বন্ধুসকল? আপোনালোকে কি ভাবিছে নাজানো, কিন্তু মই সেনেকুৱাই ভাবোঁ। আৰু আজিৰ তাৰিখত মানুহ বেছি লোভী হৈ পৰিছে। আৰু এই কংক্ৰিটৰ মহানগৰত মানুহৰ মন মগজু আৰু চব কংক্ৰিটেই হৈ পৰিছে। আমি গছ গছনিবোৰ কমাই পেলাইছোঁ, মানুহে কাটি পেলাইছে, তহিলং কৰিছে, বেছি দিছে, কিবা কৰিছে। সেইকাৰণে আমাৰ মানসিকতাটো খালি লোহাৰ মতন হৈ গৈছে। মনটো মানুহৰ লোহা এডাল ষ্টীল হৈ পৰিছে, সেইকাৰণে যান্ত্ৰিক হৈ পৰিছে। আমি সকলো বস্তু স্বাৰ্থ, সকলোবিলাক আমি লোভ, সকলোবিলাক ইটো বিনিময়, ইটো পালেহে ইটো কৰি দিম, এইটো পালে নহ'ব, এনেকুৱা আমি তেনেকুৱা হৈ পৰিছোঁ। কিন্তু আমি কিয় তেনেকুৱা হৈ পৰিছোঁ? আমি নিজৰ মানসিকতাটো আমি কিয় বিকৃত কৰি পেলাইছোঁ? আমি সুস্থিৰ আৰু সবল হৈ থাকিব নোৱাৰোঁনে? আমি কিয় নোৱাৰোঁ? নিশ্চয় পাৰিম, কিন্তু আমি মানসিকতাটো ঠিক ৰাখিব লাগিব। আমাৰ সুস্থিৰ চিন্তাধাৰণা আমাৰ ঠিক ৰাখিব লাগিব। আমি ঈশ্বৰৰ প্ৰতিও দায়বদ্ধতা আছে যেতিয়া, আমি ঈশ্বৰকো আমি প্ৰাৰ্থনা কৰিব লাগে, ঈশ্বৰৰ প্ৰতি বিশ্বাস ৰাখিব লাগে। আৰু ঈশ্বৰৰ প্ৰতি যদি দিনটোত যদি 1 মিনিট সময়ো যদি ঈশ্বৰৰ আৰাধনা কৰা, তেতিয়াহ'লে আমাৰ মানসিকটো অলপ হ'লেও শান্তি হয়। ধূপ এডাল যদিও জ্বলোৱা, তেতিয়াহ'লেও আমাৰ মনটো অলপ শান্তি হৈ যায়। আৰু কিছুমান মানুহ আছে জীৱনটোত খালি টকা পইচা, এই লোভ মোহত এইবোৰতে ব্যস্ত হৈ থাকে। সেয়েহে তেওঁলোকৰ জীৱনটো কঠোৰ হৈ পৰিছে, অশান্তি ভুগিছে, আৰু তেওঁলোকক পাই পেলাই আৰু বেলেগ হৈছে, আৰু ঘৰখনৰ সমস্যাৰ সমাধান নাইকিয়া হৈ পৰিছে। সেইকাৰণে বন্ধু বান্ধৱীসকল, আমি নিজকে নিজৰ মন মগজু গোটেইখিনি সুস্থিৰ আৰু সবল কৰি ৰাখিব লাগে, আৰু শান্তিৰে থাকিব লাগে। আৰু এই নিজৰ জীৱনটোক আমি ইমান তলখাবলৈ নিবলৈ নালাগে। আমি উচ্চাকাংক্ষা কৰিব লাগে, আৰু আশাটো কৰিব লাগে। মানুহ যিটো অবাস্তৱ আশা, সেইখিনি কৰি নিজকে মানসিকটো বিকাৰগ্ৰস্ত কৰি, নিজৰ অশান্তি কৰি, নিজৰ ঘৰখনকো অশান্তি কৰি একো লাভ নাই। সেয়েহে সুস্থিৰ সবল হ'ব লাগে, মানুহৰ সুস্থিৰ চিন্তাধাৰণা থাকিব লাগে, সমাজৰ প্ৰতি দায়বদ্ধতা ৰাখিব লাগে। যি সমাজৰ ভাল কামবোৰ আমি আঙুলিয়াব লাগে, ভাল কামত লিপ্ত হৈ থাকিব লাগে। আৰু এনেকুৱা কৰিলেহে আমি আমাৰ নিজৰ মন মগজ শৰীৰ সুস্থ হৈ থাকিব, আৰু ওচৰৰ চৌপাশো আমাৰ সুস্থ হৈ থাকিব, পৰিৱেশ পৰিস্থিতিও ভাল হৈ থাকিব বুলি মই ভাবোঁ। আৰু এনেকুৱা আমি নিশ্চয় কৰিব পাৰিম।
আৰু আমাৰ মানসিকতা সকলোৰে একেই আছে। কোনো ভগৱানে কাকো বেছি জ্ঞান বেছি দি যেনে কাকো কমাই দিছে, কাৰোবাক বোলে বেছিকৈ দিছে, তেনেকুৱা নহয়। সকলোকে সমানেই দিছে, কিন্তু আমি ইউটিলাইজটো কম কৰোঁ। কোনোবাই কম, কোনোবাই বেছি, কোনোবাই বেয়া ফালে বেছি যায়, কোনোবাই ভালৰ ফালে বেছি যায়, আৰু কোনোবাই নিষ্ক্ৰিয় হিচাপে বহি থাকে। কিন্তু আমি এটা সুস্থ সবল হিচাপে সুস্থ চিন্তা কৰি আমি ভাল এটা পৰিৱেশত গঢ় দিব লাগে, আৰু সমাজৰ প্ৰতিও আমি দায়বদ্ধতা ৰাখি সমাজৰ সুস্থ চিন্তা ভাৱনা কৰি যেন সমাজখনো আগুৱাই যায়, আমাৰ পৰিৱেশ পৰিস্থিতিও যিটো ভাল হয়, আৰু আমাৰ সকলোবিলাক ভাল হ'লেহে আমাৰ পিছৰ প্ৰজন্মও ভাল থাকিব, বা আমাৰ ল'ৰা ছোৱালীবোৰ ভাল থাকিব। আমাক ভাল এটা দেখা পালেহে বাকী প্ৰজন্মও ভাল দেখা পাব। সেইকাৰণে এইবোৰ সকলো চিন্তা ভাৱনা কৰি আমি বেয়াবোৰ পৰিহাৰ কৰিব লাগে, নহয়নে বন্ধুসকল? কিন্তু আমি দেখিছোঁ সমাজত প্ৰায়বোৰ মানুহ দেখা পাইছোঁ মানে পৰ সমালোচনা, পৰ আলোচনা এইবোৰত লিপ্ত হৈ সামাজিক বিপথে পৰিচালিত কৰে। আৰু কিছুমান সমতালোভী মানুহ আছে, সমতা বিচাৰি ফুৰে। আপোনাৰতো দূৰৰ বেলেগ ৰাজনীতিৰ কথাটোতো নাযায়, আমাৰ সাধাৰণ সৰু কিবা এটা পাতিলেও, কিবা এটা কৰিলেও, এখন ভাওনা সভা পাতিলেও তাৰ সভাপতি লাগে, কাৰোবাক ছেক্ৰেটেৰী লাগে, কিবা লাগে। এইবোৰ সুস্থ মানে সূক্ষ্ম এইবোৰ মানসিকতা, এইবোৰ পৰিহাৰ কৰিব লাগে, আৰু ভাল দৃষ্টিভংগী লৈ, বহল দৃষ্টিভংগী লৈ মানুহ হিচাপে জীয়াই থাকিবলৈ আমি থাকিব লাগে সমাজত। সদৌ শেষত আৰু কি ক'ম, এনেকুৱা ধৰণৰ ব্লগেই মই বনাই থাকোঁ। আপোনালোকে কিজানি নিশ্চয় কোনোবাই বেয়াও পায়, আৰু কোনো কমেণ্টো নকৰে কিছুমানে। আৰু মোৰ ভিডিঅ'বোৰ তেনেকৈ মানুহে নাচায়, খুব কম মানুহে চায়। তাৰমানে মই মানে ভাল মানে চিধা কথা কৈ দিওঁ, সেইটো কাৰণে হয়তো কোনোবাই বেয়া পায়। আৰু বেয়া পোৱালোকে বেয়া পাব, এদিন বুজিব। আৰু আপোনালোকে ভাল পাবৰে মোৰ মৰম দিয়াখিনিয়ে চায়ে আছে, আৰু আগবাঢ়ি গৈ আছোঁ এনেকৈ। আৰু এনেকৈ মই গৈয়ে থাকিম। মোৰ এইটো স্বাধীনতাৰ মোৰ বাক ৰুদ্ধ কোনো কৰিব নোৱাৰে। মই সমাজৰ ভালৰ কথাৰ কাৰণে ভাল কথা মই কৈয়ে যাম। সেইকাৰণে আপোনালোকৰ মৰম চেনেহ দিব, আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। আৰু যদি অকণমান মনোগ্ৰাহী হৈছে মোৰ ভিডিঅ'টো, তেনেহ'লে লাইক এটা, শ্বেয়াৰ এটা আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ।